চাওক মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিবা এটা চিন্তা কৰি কথাটো কৈছে, কিন্তু মই তাক ক'ব লগা নাই। কিন্তু ভাৰতবৰ্ষৰ অসমত BTCত যিসকল বসবাস কৰি আছে সকলোকে আমি সাংবিধানিকভাৱে সমান চকুৰে চাওঁ, সমান মৰম সমান শ্ৰদ্ধা কৰোঁ। চ' গতিকে আজি মোৰ নজৰত মই কাকো তেনেকুৱা নাচাওঁ। সেইকাৰণে মই কৈছোঁ যে সকলোকে, আৰু এই 5 বছৰ আমাৰ চৰকাৰ অহাৰ পিছত আৰু বেছিকৈ আমাৰ যিসকল জনগোষ্ঠীয়ে ইয়াতে অধিকাৰ পোৱা নাছিলে মাটিৰ, তেখেতসকলক মাটিৰ অধিকাৰ দিয়া হৈছে। যাৰ ভাষাৰ কোনো এটা স্বীকৃতি নাছিলে সেই সকলৰ ভাষাটোক লৈ পেলাই আজি আমি ডিক্সনাৰী ওলাইছোঁ, যাতে সকলো শিকিব পাৰে, জানিব পাৰে। যি জনগোষ্ঠীবিলাকৰ বিভিন্ন সময়ত আশা আকাংক্ষাবিলাক পূৰণ হোৱা নাছিলে সেইটোৰ কাৰণে আমি ভিজন ডকুমেণ্ট ওলাইছোঁ, আৰু চৰকাৰতে এটা কমিউনিটি ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট বুলি ডিপাৰ্টমেণ্টে আৰম্ভ কৰি দিছোঁ, যাতে কোনো ৰাজপথত যাব লগা নহয়। মিত্ৰজোঁট ইলেকশ্যন আপোনালোকে যিটো বিচাৰিছে সেইটো এটা কথাত ক'ব পৰা একো উত্তৰ নহয়, কাৰণ ৰাজনীতিত পজিটিভো থাকে নেগেটিভো থাকে। এতিয়া মিডিয়াই পজিটিভটো লিখিব না নেগেটিভটো লিখিব এইটো মিডিয়াৰ কথা, কিন্তু আজিৰ তাৰিখত আমি কেন্দ্ৰীয়ত আমাৰ চৰকাৰ আছে, ৰাজ্যত চৰকাৰ আছে, আৰু BTCত আমি বেলেগে বেলেগে ইলেকশ্যন খেলাৰ কথা চলি আছে। এই কথাটোকে চবে কৈ আছে, আৰু সময়ত আলোচনা কৰি পেলাই আপোনালোকক জনাই দিম। আজিলৈকেতো আমি 40টা সমষ্টি 3277টা বুথত আমি কাম কৰি আছোঁ। আমাৰ কৰ্মকৰ্তা কাৰ্যকৰ্তা খুব সুন্দৰকৈ কাম কৰি আছে ৰাইজৰ লগত, কোনো এটা বেয়া পৰিৱেশ নাই। চ' সেইকাৰণে আমাৰ দলীয়ভাৱে যিহেতু আমি BTCৰে দল, আমি অসমৰ নহয়, অসমৰ আমাৰ ইমান এটা ৰ'ল নাই বা ভাৰতত ৰ'ল নাই বেলেগ জাগাত। চ' BTCৰ কাৰণে আমি BTCৰ 26টা জনগোষ্ঠীক লৈ আগুৱাই যাবৰ কাৰণে যিটো ৰণকৌশল, যিটো ৰাজনীতিক পলিচি লাগে, নীতি লাগে, সেইটো আমি কৰি পেলাই কাম কৰি আছোঁ। মোৰ প্ৰতিদ্বন্দ্বী কাক বুলি ভাবে BTR ইলেকশ্যন এইবাৰ? BTR ইলেকশ্যনত মোৰ প্ৰতিদ্বন্দ্বী আগতে আছিলে, ৰাস্তা ঘাট বেয়া আছিল, শান্তি নাছিল, জাতি জনগোষ্ঠীৰ মাজত ভেদাভেদ মানে আছিলে, এইবিলাকে প্ৰতিদ্বন্দ্বী আছিলে। গতিকে এইবিলাক লাহে লাহে আমি শেষ কৰিলোঁ যেতিয়া, এতিয়া আৰু প্ৰতিদ্বন্দ্বী মই দেখা নাই। কি কৈছে? BPFৰ লগত তেনেকুৱা মিত্ৰতা বা শত্ৰুতা বুলিতো একো নাই, তেখেতসকলেও কাম কৰি আছে, আমিও কাম কৰি আছোঁ। চাওক, জাতীয় সংগঠনবিলাকে সদায় বিচাৰে, আপুনি অসমতে হওক বা বেলেগতে হওক, চব জাতীয় সংগঠনে বিচাৰে জাতিটো এক হওক, জাতিৰ দল সংগঠন এক হওক, পলিটিকেল পাৰ্টি এক হওক। তো এইটো কেতিয়াবা ওচৰলৈ গৈছে, কিন্তু হোৱা নাই। কোনোবা দিনা হ'ব পাৰে, সেইটো ময়ো আশা কৰোঁ বা ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। কোনোবা দিনা যদি ৰাজনীতিটো তেনেকুৱা পৰিৱেশ আহে এইটোতো ভালেই হ'ব, কিন্তু ভাৰতৰ পলিটিক্সত, বেলেগ দেশৰ মই ক'বলৈ নাযাওঁ, টাইম নাই, কিন্তু ভাৰতৰ পলিটিক্সত সকলো ৰাজ্যত সকলো জনগোষ্ঠীত দুটা তিনিটা আছে। কাৰ্বি আংলঙতো আছে, ডিমা হাছাওতে, চবতে আছে। গতিকে প্ৰচেষ্টা কৰাটো কোনো অসুবিধা নাই। আপোনাৰ সমষ্টিত আজি মুখ্যমন্ত্ৰী মষ্ট ৱেলকাম, মুখ্যমন্ত্ৰীক সদায় আমি ৱেলকাম BTCলৈ, BTCৰ বিভিন্ন জিলালৈ, কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই হ'ল অসমৰ 4 সীমাৰ ভিতৰত কাম কৰিব লাগিব। যেতিয়া তেখেতে আহিব, সমস্যাবিলাক দেখিব, শুনিব, তেতিয়া কেবিনেটত পলিচি হ'ব, আৰু তেতিয়াই আমাৰ ৰাস্তা ঘাট আৰু বেছি পাম। বিজেপিয়ে 40টা সমষ্টি কেন্দ্ৰীয় বুলি কৈছে। চাওক দাদা, ইলেকশ্যনটো চবেই খেলিব, আৰু ইলেকশ্যন খেলিম বুলিয়ে ৰাজনীতি কৰিছে। গতিকে 40টা খেলিব, 50টা খেলিব, 20টা খেলিব, খেলক, নিজৰ নিজৰ পলিচি হ'ব। 5 বছৰত আপুনি কিমান সফল বুলি ভাবে? ইউপিপিএলৰ যিটো উদ্দেশ্য আছিল এই 5 বছৰত পৃথিৱীত সফল আৰু বিফলৰ ডিক্সনাৰীটো মই নাৰাখোঁ, কোনোদিন মই নাৰাখোঁ, কাৰণ অকল সফল হ'বলৈ জন্ম লোৱা নাই। হয়তো মা দেউতাও মোক সি জীৱনত সফল হওক বুলি জন্ম দিয়া নাই, কাম কৰক বুলি জন্ম দিছে। গতিকে আজি বড়োলেণ্ডত বেয়া দিন দেখিছোঁ, বহুত হিংসাৰ পৰিৱেশ দেখিছোঁ, বহুত যন্ত্ৰণা দেখিছোঁ, জাতি জনগোষ্ঠীৰ মাজত সংঘৰ্ষ দেখিছোঁ, স্কুল কলেজ ৰাস্তা ঘাট নোহোৱা পৰিৱেশ দেখিছোঁ, আৰু ইয়াৰ পিছত সংগ্ৰাম কৰিছোঁ, আৰু ইয়াৰ পিছত ৰাজনীতিলৈ আহিছোঁ। গতিকে আজিৰ সময়ত যিখিনি পাৰিছোঁ 5 বছৰত কৰিছোঁ। 5 বছৰত আপুনি যদি ভাবে মেগী বনাব পাৰে, মই মেগীয়ে বনাইছোঁ। 5 বছৰত যদি ভাবে আপুনি ভাত বনাব পাৰে, ভাতে বনাইছোঁ। কিন্তু 5 বছৰত যদি আপুনি ভাবে 100 বছৰৰ বুৰঞ্জী লিখিব লাগে, এইটো নহ'বও পাৰে। গতিকে যিখিনি পাৰিছোঁ সেইখিনি কৰিছোঁ, অনেষ্টলি কৈছোঁ। চাওক, ইছ্যুৱে ইছ্যু, যি কথা পাতিলে ইছ্যু। পৃথিৱীখন বহুত আগুৱাই গ'ল। আপুনি যদি লণ্ডন আমেৰিকাৰ লগত যদি কম্পেয়াৰ কৰে, ইছ্যুৱে ইছ্যু। ভাৰতৰ বিভিন্ন উন্নত ৰাজ্যৰ লগত যদি কথা ভাবে আপুনি, ইছ্যুৱে ইছ্যু। অসমৰ যদি উন্নত ডিষ্ট্ৰিক্ট যোৰহাটৰ নিচিনা বা বেলেগ ডিষ্ট্ৰিক্টৰ নিচিনা কথা পাতে, গুৱাহাটীৰ নিচিনা, তেতিয়া ইছ্যুৱে ইছ্যু। কিন্তু বড়োলেণ্ডে লাহে লাহে আগবাঢ়ি আছে,
5 বছৰৰ অন্তত শান্তি আহিল, নিৰাপত্তা আহিল, সমন্বয় আহিল। আজি যদি ৰাজনীতিৰ নামত কোনো এইটো বিঘিনি নানে, ইয়াত কোনো যদি সমস্যা নানে, হয়তো শান্তিটো সদায় থাকিব। সেইটো চবচে ডাঙৰ মূলধন। মানুহৰ জীৱনৰ যিটো এটা ভাবুকি, ইয়াতকৈ ডাঙৰ সমস্যা কি আছে? চ' সেইটো যদি 5 বছৰ ভালে গ'ল, ইয়াতকৈ ডাঙৰ মূলধন কি আছে? দুবেলা দুমুঠি আমি জন্ম পোৱাৰ লাখ বছৰ আগৰ পৰাই দুবেলা দুমুঠি চবে বিচাৰি খাই আছে, আজিও খাই আছে। আফটাৰ অল তিনিকোণীয়া যুঁজখন হ'বগৈ, তিনিকোণীয়া হয়, চাৰিকোণীয়া হয়, যি হয় হওক, আমি যুঁজটোতো কৰিব লাগিব। আপোনালোকেতো ৰঙিয়াত থাকিব, আমিতো BTCত মানে 35 লাখ জনগণক লৈ থাকিব লাগিব। গতিকে যুঁজটো টেঙা হয়, মিঠা হয়, গৰম হয়, ঠাণ্ডা হয়, কিন্তু আমাৰ মূৰেদিয়ে পাৰ হৈ যাব। গতিকে ইয়াৰ কাৰণে আমি সাজু আছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।